অসম চৰকাৰৰ কেবিনেটত বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা মহলদাৰসকলে শাক-পাচলি আৰু তামোল পাণৰ দোকানীৰ পৰা কোনো মাচুল ল'ব নোৱাৰিব। বিভিন্ন বজাৰ সমাৰবোৰত চৰকাৰে সৰু সৰু ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰিবৰ বাবে একোজন মহলদাৰ নিযুক্তি দিয়ে। মহলদাৰসকলক লৈ চৰকাৰে আজি কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা মহলদাৰসকলে কোনো শাক-পাচলি বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ-তামোলৰ দোকান দিয়া বেপাৰীৰ পৰাও টকা ল'ব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোৰ বিষয়ে কি মন্তব্য কৰিছে শুনো আহক। আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ-তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব।